নমস্কাৰ আপোনালোকে চাই আছে এবি লাইভ 24 অসম চৰকাৰখন আৰ্থিক দৈন্যতাত ভুগি আছে অৰ্থাৎ অসম চৰকাৰখন একেবাৰে শোচনীয় অৱস্থাত আছে আমাৰ গোটেই অসমখন আৰ্থিকভাৱে জুৰুলা হৈছে আৰু আৰ্থিকভাৱে ইমানেই শোচনীয় যে কল্পনাই কৰিব নোৱাৰি কিমান আৰ্থিক দৈন্যতাত ভুগিছে অসমখনক কলৈ লৈ গৈ আছে এই চৰকাৰখনে কল্পনাই কৰিব নোৱাৰি কি দুৰৱস্থা হৈছে হেয়া আপোনালোকক দেখুৱাবলৈ বিচাৰিছো দুটা নমুনাৰে দেখুৱাবলৈ বিচাৰিছো চাই থাকিব যদি চেনেলটোত প্ৰথম হৈ থাকে তেন্তে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নিশ্চয় আপোনালোকে স্ক্ৰিনত চাই আছে এইখন হৈছে অসমীয়া প্ৰতিদিন সংবাদ ইয়াত আছে যে অতিৰিক্ত ৰাজহ সংগ্ৰহৰ লক্ষ্য ৰাজ্য চৰকাৰৰ শিক্ষা প্ৰতিষ্ঠানৰ সংগৃহীত ধন বিনিয়োগ কৰিব মুকলি বজাৰত অৰ্থাৎ শিক্ষানুষ্ঠানসমূহে যি সংগ্ৰহ কৰে মাসুল সংগ্ৰহ কৰে ছাত্ৰ ছাত্ৰীসকলৰ পৰা সেই মাসুলৰ কথাকেই কোৱা হৈছে সেই মাসুল এতিয়া পোনে পোনে চৰকাৰে জমা ল'ব তাৰ ব্যৱস্থা কৰিছে আৰু সেই জমা ধন কি কৰিব মুকলি বজাৰত বিনিয়োগ কৰিব মহাবিদ্যালয় বিশ্ববিদ্যালয় এই প্ৰতিষ্ঠানসমূহৰ ছাত্ৰ ছাত্ৰীৰ কিন্তু মাসুল বৃদ্ধি কৰা হৈছে আৰু সেই মাসুল এতিয়া সংগ্ৰহ কৰিব চৰকাৰে আৰু এই বাতৰি কাকতৰ এই পৃষ্ঠাটোৰ এই কলমটোৰ আলমত জগদীশ ভূঞা অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক গৰাকীয়ে কিন্তু কঠোৰ সমালোচনা কৰিছে অসম চৰকাৰক আৰু মুখ্যমন্ত্ৰী গৰাকীক সমালোচনা কৰা দেখা গৈছে আৰু তেখেতৰ পোষ্টত কি লিখিছে নিশ্চয়কৈ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছো এয়া হৈছে জগদীশ ভূঞা ডাঙৰীয়াৰ ফেচবুক পোষ্ট আৰু তেখেতৰ পোষ্টত এনেদৰে লিখিছে আজি পুৱা বাতৰি কাকতখন মেলিয়েই এই সংবাদটো দেখা পালো এইবাৰ অসমৰ শিক্ষা প্ৰতিষ্ঠানৰ সংগৃহীত ধন অসম চৰকাৰে মুকলি বজাৰত বিনিয়োগ কৰিব মানে চৰকাৰে এইবাৰ ছাত্ৰ ছাত্ৰীৰ পৰা সংগৃহীত টকাৰে বেপাৰ আৰম্ভ কৰিব ইয়াৰ অৰ্থ হল চৰকাৰখন দেউলিয়া হৈছে আৰু ৰাজহ সংগ্ৰহৰ পথৰ সন্ধানত ব্যস্ত হৈ পৰিছে এখাৰ কথা সৰুৰে পৰাই শুনি আহিছো ৰজা যেতিয়া বেপাৰী হয় প্ৰজা তেতিয়া ভিক্ষাৰী হয় আৰু এইখন চৰকাৰৰ সমগ্ৰ ৰাজদৰবাৰখনেই দেখোন বেপাৰী মুখ্যমন্ত্ৰী ডাঙৰীয়া অসম চৰকাৰৰ যদি বিত্ত অৱস্থা ইমানেই লাউলোৱা হৈছে তেন্তে আপুনি ৰাজকোষৰ ৰাইজৰ কৰ কাটলৰ পৰা সংগৃহীত ধনসমূহ নিজৰ ব্যক্তিগত সম্পদৰ দৰে বিলাই আছে যে কিয় আপোনালোকৰ বিলাসিতা দেখোন বাঢ়ি গৈয়ে আছে সৌহিদিনা আপুনি পাণ্ডু অঞ্চলৰ ব্যক্তিগত 100 মান ফ্লেটৰ প্ৰত্যেককে 10 লাখ টকাকৈ দিম বুলি ঘোষণা কৰিছিল যে কিয় মন গলে যে বিহু সমিতি পূজা সমিতি সমূহক অনুদান দিয়ে কিয় আপুনি যে চৰকাৰী ধন ব্যয় কৰি অসমৰ মানুহবোৰক অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শন কৰিবলৈ নিম বুলি কৈছিল কিয় আৰু ইয়াৰ পৰা ৰাজ্যখনৰ কি লাভ হ'ব আপোনালোকে যে ৰাজকোষৰ ধন ব্যয় কৰি কেবিনেটৰ সভাসমূহক ৰাজ্য পৰিভ্ৰমণ কৰাই আছে আৰু ৰাজকীয় সুস্বাদু বিবিধ ব্যঞ্জনেৰে অপ্যায়ন কৰি আছে কিয় ইয়াৰ পৰা ৰাজ্যৰ কি লাভ হৈছে আপুনি যে বিয়া সভালৈ গলেও অসমৰ বাহিৰে ভিতৰে জলৈকে গলেও ভাড়া বিমান আৰু হেলিকপ্টাৰ ব্যৱহাৰ কৰে কিয় আপুনি যে হকে বিহকে কেৱল ভোটৰ অংকত জতে ততে যেতিয়াই হিতাধিকাৰী আঁচনিসমূহ ঘোষণা কৰি দিয়ে কিয় আপুনি বাপেকসকলক এখন হাতেৰে টেটু চেপা দি আনখন হাতেৰে পুতেক জীয়েকসকলক যে স্কুটি বিলাই আছে কিয় বাপেকবোৰ যদি জীয়াই নাথাকে সেই সকল পুতেক জীয়েকৰ ভৱিষ্যত কি হ'ব ৰাজহ সংগ্ৰহৰ বাবে যে শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা সংগৃহীত টকা কেইটাহে আপুনি বিচাৰি পালে আপোনাৰ দক্ষতাসমূহ কলৈ গ'ল ৰাইজক টেটু চেপা দি ঋণ লৈ চৰকাৰ চলোৱাটো দক্ষতা নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এইদৰে চৰকাৰ চলাবলৈ আপোনাক কিয় লাগে যিকোনো এজনেই দেখোন এইদৰে চৰকাৰ চলাব পাৰে এই কিয় সমূহৰ উত্তৰ আপুনি দিবনে মুখ্যমন্ত্ৰী ডাঙৰীয়া এয়াই আছিল জগদীশ ভূঞা ডাঙৰীয়াৰ পোষ্ট পাঠ কৰি শুনালো আৰু কথাটো সঁচা বাতৰি কাকতৰ কথাটো যি প্ৰকাশ পাইছে বাতৰিত সেই মৰ্মে আৰু আগতেও আমি দেখিবলৈ পাইছো প্ৰতি মাহতে ঋণ লৈ আছে দৰমহা দিব নোৱাৰে প্ৰতি মাহতে ঋণ লৈ থকা দেখা গৈ আছে 1000 কোটি এনে ধৰণে ঋণ লৈ আছে গতিকে আমি সকলোৱে গম পাওঁ যে অসমখন আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে কিন্তু চৰকাৰখনৰ ঢাক ঢোল বজোৱা বন্ধ হোৱা নাই ঢাক ঢোল
সজোৱাত ঠিক আছে আৰু লেভেল কিন্তু ঠিক আছে আমাৰ অসম চৰকাৰৰ লেভেলটো অৰ্থাৎ যি কেজন মন্ত্ৰী আছে মুখ্যমন্ত্ৰী সকলোৱে কেবিনেট মিনিষ্টাৰ যিকেইটা আছে সব লেভেলত আছে লেভেল দেখুৱাত কিন্তু একদম এক্সপাৰ্ট আছে পৰৱৰ্তী আন এটি ভিডিঅ'ত লগ পাম ধন্যবাদ জয় আই অসম